আমাৰ চৰকাৰ বিৰোধী স্থিতিয়ে থাকিব। কাইলৈ ইয়াত কংগ্ৰেছ চৰকাৰ আহিলেও আমাৰ স্থিতি স্পষ্ট বিৰোধী থাকিব। কাইলৈ ইয়াত বিজেপি চৰকাৰ আহিলেও আমাৰ চৰকাৰ বিৰোধী স্থিতি সদায় থাকিব। জাতীয় সংগঠন এটাই চৰকাৰৰ লগত আপোচ কৰি জাতীয় সংগঠন নচলে, আৰু সেইকাৰণে আমাৰ যিটো জাতীয়তাবাদৰ পক্ষত, যদি আমাৰ জাতীয়তাবাদৰ পক্ষত কোনোবাই কথা কয় আমি তেওঁলোকৰ লগত আছোঁ। আচ্ছা, আপোনালোকৰ যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, কেইজন সদস্যক বহিষ্কাৰ কৰা হ'ল? 54জন। বা যিসকল লিডিঙত আছিলে তেওঁলোকৰ কোনোবা নাম ক'ব পাৰিব নেকি? নেতৃত্ব লৈ আছে কোৱা হৈছে বিকাশ অসম, বিকাশ বৰুৱা প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছে। তেওঁ লগতে 55জনক বহিষ্কাৰ কৰা হৈছে। বিকাশ অসমত আপোনাৰ কিবা পাইছে নেকি? ইতিমধ্যে আমাৰ তদন্ত কমিটি গঠন কৰি দিয়া হৈছিল, আৰু তদন্ত কমিটিয়ে ইতিমধ্যে আমাক আজি ৰিপৰ্ট দাখিল কৰিছে, আৰু ৰিপৰ্টৰ ভিত্তিত আমি কিছুমান তেখেতে এনেকুৱা ধৰণৰ অসামাজিক কাৰ্যকলাপত জড়িত থকা আমাৰ প্ৰমাণ হৈছে। সেইকাৰণে আজি আমি বীৰ লাচিত সেনা অসমে আমি এটা সিদ্ধান্ত লৈছোঁ, তেখেতক প্ৰাথমিক সদস্যৰ পৰা আমি বহিষ্কাৰ কৰা সিদ্ধান্ত লৈছোঁ। কথাটো হৈছে কি, কোনোবা ক্ষেত্ৰত বীৰ লাচিত সেনা কিছুমান ল'ৰাই ভুল কাম কৰিছিলে, সেইটো আজি কেন্দ্ৰীয় সমিতিৰ বৈঠকত সেইটো আমি পৰ্যবেক্ষণ কৰিছোঁ। প্ৰত্যেক জিলাই আমাক ৰিপৰ্ট দিছে। সেই ৰিপৰ্টৰ ভিত্তিত, সেই তথ্য প্ৰমাণৰ ভিত্তিত এইসকলক বহিষ্কাৰ কৰা হৈছে। প্ৰায় 54জন সদস্যক বহিষ্কাৰ কৰা হৈছে। কিন্তু আচৰিত হ'ব আপোনালোকে জানি, তেওঁলোক প্ৰত্যক্ষভাৱে বীৰ লাচিত সেনা অসমৰ লগত জড়িত নাছিলে, এজন দুজনৰ বাদে। কিন্তু বীৰ লাচিত সেনা অসমৰ নামত কেতবোৰ অপকৰ্ম কৰাটো হয়, আৰু হোৱাৰ কাৰণে যিহেতু প্ৰমাণ হৈছে বহিষ্কাৰ হৈছে। বাকী আইনী যুঁজখনত যিখিনি মানুহ এনেই সোমাই ৰাখিছে, আমি আইনী যুঁজখন অব্যাহত ৰাখিছোঁ। অতি শীঘ্ৰে তেওঁলোক আমাৰ আইনৰ ওপৰত, ভাৰতৰ গণতন্ত্ৰৰ ওপৰত আমাৰ আস্থা আছে। আইনী যুঁজত নিশ্চয়কৈ বীৰ লাচিত সেনা অসম সফল। ৰাজহুৱা কৰিব নোৱাৰে, আমাৰ কিছুমান সাংগঠনিক সেইকাৰণে আমি আঁতৰি গৈছোঁ, বিষয়ে আমাৰ তাত গতিকে সেইকাৰণে আমি নিৰ্দিষ্ট এটা সময় কৰি দিওঁ, আপোনালোকক সম্বোধন কৰা এটা সময় আমি নিৰ্ধাৰিত কৰি দিছোঁ। আৰু কোনোবাই যদি ভিতৰি মনে মনে গৈ, আমিতো সাংবাদিক কোন কি আই কাৰ্ডটো কোনো শৃংখলচলীয়া ডাঙৰীয়া যিটো ভাষণ, সেয়া সম্পূৰ্ণৰূপে টেলিকাষ্ট হৈ গৈছে, বা আগতীয়াকৈ আপোনালোকৰ চৰ্তবিলাক আপোনাক জনাইছে। সেইকাৰণে মই সুধিছোঁ যে আপোনালোকৰ এক্সিডেণ্ট নেকি? এই বিষয়ে আমি অৱগত নহয়, আপুনি এতিয়া কওঁতেহে আমি অৱগত। আৰু যদি পৰৱৰ্তী পৰ্যায়ত কিবা আমাৰ ভুল ভ্ৰান্তি হৈছিলে, আপোনালোকে ভৱিষ্যতত আমাক আঙুলিয়াই কাৰণ সেইবিলাক দেখাৰ পিছত আমি আকৌ অফিচৰ পৰা শুনিবলগীয়া হৈছে। আপোনালোকে নিৰ্দিষ্ট এটা সময় ক'লে যে 3 পৰা 4 বজাত প্ৰেছ মিট দিয়া হ'ব, গতিকে আমি আঁতৰি গৈছিলোঁ। তাৰপিছত দুটা যেতিয়া সংবাদ মাধ্যম আজি জনজাতিকৰণৰ দাবীত ইমান বৃহৎ আন্দোলন হৈছে, জনজাতিকৰণৰ পক্ষত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট কৰিব লাগিব। এই কথা বতৰাবিলাক স্পষ্ট। আমি জাতীয় সংগঠন হিচাপে আমি এইখিনি কথা কৈছোঁ। আৰু কথাটো হৈছে, বাংলাদেশী মুক্ত অসম লাগে, ভূমিৰ আমাক অধিকাৰ লাগে। কিন্তু ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত আজিলৈকে আমি না কোনো বিৰোধীয়ে হওক, শাসক পক্ষই হওক, কোনো কোৱা আমি শুনা নাই। চবৰে এটা এটা নিজস্ব ভোট বেংক পলিটিক্স কৰিছে। কিছুমানে যদি হিন্দু বাংলাদেশী লৈ কৰিছে, কিছুমানে মুছলমান বাংলাদেশী। কিন্তু জাতীয়তাবাদৰ পক্ষত, জাতিৰ পক্ষত, খিলঞ্জীয়া মানুহৰ পক্ষত কোনো কথা কোৱা নাই। সমস্যাটো তাত হৈছে। দিল্লী ৰাজধানী চহৰত বোমা বিস্ফোৰণ হৈছে, লখিমপুৰত তাৰ সমৰ্থনকাৰী ওলাইছে, অসমৰ পৰা 36জনতকৈ অধিক সমৰ্থনকাৰী ওলাইছে। তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা নাই। এইখন চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিসকল সন্ত্ৰাসবাদীৰ সমৰ্থন কৰি, হৰ্ষোল্লাস কৰি লখিমপুৰ লেখীয়া জেগাত তেওঁলোকে ফেচবুকত, সামাজিক মাধ্যমত তেওঁলোকে ষ্টেটাছ লগাইছে, তাৰ পিছতো তেওঁলোকক যেনেদৰে আমাৰ মুখ্য সচিবজনক ইখন জেলৰ পৰা ইখন জেললৈ চোঁচৰাই লৈ ফুৰিছে, তেনেদৰে কিন্তু সন্ত্ৰাসবাদী সমৰ্থন কৰা এইসকলক চোঁচৰাই লৈ ফুৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি বিচাৰোঁ, আমাৰ মুখ্য সচিবজনক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে। আৰু যি মৌলবাদী চিন্তা শক্তিৰে আমাৰ অসমখনক গ্ৰাস কৰিব বিচাৰিছে, এই শক্তিটোক অসম চৰকাৰে উৎখাত কৰি দেখুৱাওক। আমি অসম চৰকাৰৰ লগত থাকি এনেকুৱা ধৰণৰ অপশক্তিৰ বিৰুদ্ধে যুঁজ কৰিবলৈ চৰকাৰক আমি সমৰ্থন আগবঢ়াম। আজি মুকলিকৈ আমি কথাটো কৈ দিছোঁ। মুঠৰ ওপৰত ধৰ্মীয় উন্মাদনা সহ্য কৰা নহ'ব, একদম স্পষ্ট। আপোনালোকৰ আজি চিন্তন বৈঠক আছিলে, মই যিটো ভাবোঁ যে